আজি মই এজন শিক্ষকৰ দুখৰ কাহিনী ক'বলৈ ওলাইছোঁ। এজন শিক্ষক আছিল। শিক্ষকজনৰ ঘৈণীয়েকে অংগনবাড়ী স্কুলৰ কৰ্মী। কিছুদিন পিছত হঠাৎ শিক্ষকজনৰ ঘৈণীয়েকজন মৃত্যু হ'ল। ঘৈণীয়েকজনীৰ বেমাৰত মৃত্যু হ'ল। তাই চাকৰি কৰি আছিল। তেওঁ 10 বছৰ চাকৰি আছিল তাইৰ। এনেকেই কিছুদিন গ'ল। কিছুদিন যোৱাৰ পিছত শিক্ষকজনে আৰু এটা বিয়া পাতিলে। কিন্তু বিয়া পাতিলে ঠিক, কিন্তু তাৰ সিদ্ধান্তটো ঠিক নাছিল। তেখেতে সেই নতুনকৈ বিয়া পতা মাইকীজনীক 2 লাখ টকা দিব লগা হৈছিল, যে যদি আগৰ ঘৰৰ যিসকল ল'ৰা আছে তেওঁলোকে শিক্ষকজন মৰি যোৱাৰ পিছত যদি তাইক পোহপাল নিদিয়ে তেতিয়া তাই কি কৰিব। তাইৰ ভৱিষ্যতৰ কাৰণে 2 লাখ টকা দিব লগা হ'ল বিয়াৰ দিনাখন। এনেকৈ কিছুদিন গ'ল, গৈ আছে। যেতিয়া টকাখিনি পালে, টকাখিনি পোৱাৰ পিছত কিছুদিন থাকি এটা বুদ্ধি সাজিলে যে মই ঘৰত যাব লাগে, বেংকত অলপ পইচা পাম, পইচা দিব, 2 দিনমান থাকি মই আহিম ঘৰত। এনেকৈ গৈ প্ৰায় 15 মাহ থাকিলে। তাৰপিছত ফোন কৰি থাকে, এনেকৈ ফোন কৰি আকৌ সেই শিক্ষকজনৰ ঘৰলৈ উলটি আহিল। তাই আকৌ উলটি আহিল। আহি এমাহমান থাকিলে। এমাহমান থকাৰ পিছত তাই আকৌ অসুখ হোৱা বুলি কৈ তাই ইয়াতে ভাল চিকিৎসা নহ'ব, মই তাত গ'লে ভাল ডাক্তৰ আছে, তাত মই ভাল চিকিৎসা হ'ব পাৰিম, মই তালৈ যাওঁ। তাই নিজৰ ঘৰলৈ গ'ল। যোৱাৰ পিছত শিক্ষকজনৰ কুলাই পাচিয়ে নধৰা দুখ আহি গ'ল। এতিয়া শিক্ষকজন ৰিটায়াৰ হৈছে, কিন্তু তেখেতৰ পেঞ্চন নাই। তেখেত এটা ই-ৰিক্সা শ্ব'ৰুমত কাম কৰিব লগা হৈছে। তাত তেওঁ 12 ঘণ্টা ডিউটি কৰে আৰু ৰাতি আহি ভাত বনাই খাব লগা হৈছে। তেখেতৰ দুখ কুলাই পাচিয়ে নধৰা হ'ল। ইমান কষ্ট কৰি ওৰে দিনটো থাকি আকৌ ৰাতি আহি তেখেতে ভাত বনায়, তাৰপিছতে খায়। কিন্তু দুপৰীয়াৰ সাজ তাতে সেই শ্ব'ৰুমতে দুপৰীয়াৰ সাজ তাতে খায়, কিন্তু ৰাতিৰ সাজটো ইয়াতে নিজে বনাই খাব লগা হৈছে। আৰু ৰাতিপুৱা চাহ নোখোৱাকৈ এনেই যাব লগা হৈছে
ঘৰৰ পৰা গৈ তাত সৰু এখন হোটেল আছে, তাত গৈহে শিক্ষকজন তাত চাহ পানী খায়। কাৰণ তেখেতৰ টোপনিৰ পৰা উঠোতে অলপ বেলা হয় আৰু সোনকালে অলপ খৰধৰ কৰি কোনোমতে তেখেতে উঠি ডিউটিলৈ যায়। কাৰণ চাহ বনাব লগা হ'লে পলম হ'ব আৰু ডিউটিত টাইম অভাৰ হৈ যাব। মালিকে হয়তো তেখেতক গালি পাৰিব। সেইকাৰণে তেখেতে উঠি দৌৰা-দৌৰি কৰি কাপোৰ পিন্ধি ডিউটিলৈ যায়। এনেকৈ বহু কষ্ট কৰি তেখেতে এতিয়াও তেনেকৈ ডিউটি কৰি আছে আৰু ৰাতি আহি সেই দুখ ভাগৰ মাৰি আকৌ ভাত ৰান্ধিছে, আকৌ খাইছে। ঠিক তেনেকৈ তেখেতৰ জীৱনটো চলি আছে। পিছত কি হ'ব একো ক'ব পৰা নাই। তেখেতক কোনে দেখিব, কি কৰিব? চিৰদিন তেখেতে ভাত ৰান্ধি খাব পাৰিবনে? এই বৃদ্ধ বয়সলৈকে, যিহেতু এতিয়ালৈকে পেঞ্চন হোৱা নাই। পেঞ্চনটো থাকিলে তেখেতৰ হয়তো এই অৱস্থা নহ'লহেঁতেন। শিক্ষকজন NPSত পঢ়িছে। NPSত পঢ়াৰ কাৰণে আজি তেখেতে 1800 টকা মাহেকত পায়। সেই টকাৰে তেখেতৰ ঔষধ আৰু খোৱা পইচা এইটো এমাহত নহয়, কোনো ৰকমে নহয়। সকলোৱে জানে, চৰকাৰো জানে। কিন্তু যদি পুৰণি পেঞ্চন দিলেহেঁতেন তেতিয়াহ'লে শিক্ষকজনৰ এই অৱস্থা নহ'লহেঁতেন আৰু হয়তো ঘৈণীয়েকজনো গুচি নগ'লহেঁতেন। আজি এই NPS নামৰ এই অভিশাপটোৰ কাৰণে আজি শিক্ষকজনৰ এই দুৰ্গতি হ'ব লগা হৈছে। গতিকে আৰু কিছুমান আছে তেনেকুৱা শিক্ষক, হয়তো তেওঁলোকৰো এই শিক্ষকজনৰ নিচিনা মাটি সম্পত্তি বা বেলেগ একো উপায় নাই, তেওঁলোকৰো কষ্ট হৈছে। আপোনালোকে নিশ্চয় বুজি পাইছে যিখিনি কৈছোঁ। আজি আচল দুখ হৈছে সেই পুৰণি পেঞ্চন নোপোৱাৰ কাৰণে আজি এনেকুৱা দুখত ভুগিবলগীয়া হৈছে। আজি এইখিনিয়ে মই আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। ধন্যবাদ।